আজি অভিশপ্ত 30 এপ্ৰিল ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ মেদৰতাৰী বাখীৰ বাবে এক অভিশপ্ত দিন। 2012 চনৰ আজিৰ দিনটোতে মেদৰতাৰীত সংঘটিত হৈছিল অভিশপ্ত ফেৰী দুৰ্ঘটনা। সেই অভিশপ্ত দুৰ্ঘটনাত প্ৰাণ গৈছিল 44 জনকৈ লোকৰ। 30 এপ্ৰিলৰ দিনটো আহিলে আজিও বুকু কঁপি উঠে মেদৰতাৰী বাখীৰ। বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে সেই অভিশপ্ত দুৰ্ঘটনাত শ্বহীদ হোৱা লোকৰ পৰিয়ালৰ লোক। পিতৃ মাতৃ অথবা পৰিয়ালৰ লোক হেৰুৱাৰ বেদনাত আজিও জৰ্জৰিত মেদৰতাৰীবাসী। কিন্তু সেই অভিশপ্ত দিনটোৰ কথা যেন মনত নপৰে চৰকাৰৰ, কাৰণ ঠাইডোখৰত আজিও এক নিমাওমাও পৰিৱেশ। নাই শ্বহীদসকলৰ কোনো স্মৃতি, নাই কোনো চিনচাব। তেতিয়াৰ চৰকাৰে মেদৰতাৰী অঞ্চলৰ ৰাস্তা ঘাট, স্কুল, চিকিৎসালয় সকলো উন্নয়নৰ কথা কৈছিল, কিন্তু যেন কেৱল প্ৰতিশ্ৰুতি হৈয়ে ৰল। সকলোৱে যেন পাহৰি গল সেই অভিশপ্ত দিনটো। কেৱল পাহৰিব পৰা নাই যিসকল লোক শ্বহীদ হৈছে তেওঁলোকৰ সন্তান অথবা পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট, তামাম মিডিয়া। পাহৰিব পৰা নাই আজিৰ দিনটো। 2012 চনৰ 30 এপ্ৰিলত বিশ্ব কঁপাই যোৱা এটা নাও দুৰ্ঘটনা আমাৰ এইখিনি ঠাইত হৈছে। আমি আছিলো, লাখ লাখ মানুহ আহিছিল, চাবলৈ আহিছিল। প্ৰায় 50ৰো অধিক মানুহ মৃত্যু হৈছে আৰু 50ৰ নিচিনা মানুহ মিচিং হৈ আছিল, পোৱাই নাই। ব্ৰহ্মপুত্ৰ নদীত কিছুমান বাংলাদেশত গুচি গৈছিল ডেড বডিটো। তো সঁচাকৈয়ে মানে দুখ লগা কাহিনী। আজি সেইখিনি ঠাইত আমি ভৰি দিছো। মানে আমি এটা দেখা পাইছো প্ৰতি বছৰত মানে আমাৰ যিবিলাক সংবাদ মাধ্যম আছে তেখেতে কিন্তু পাহৰিব পৰা নাই, কাৰণ আমি নিউজৰ চেনেলৰ জৰিয়তে আমি দেখা পাওঁ ছচিয়েল মিডিয়াত, সামাজিক মাধ্যমত যে সেই 2012 চনৰ 30 এপ্ৰিলৰ কাহিনীটো মানে সামাজিক মাধ্যমত দাঙি ধৰিছে। তো যাৰ কাৰণে আমি আজি সেইখিনি ঠাইত আহি আমি মৃত্যু হোৱা পৰিয়ালবৰ্গলৈ মানে শ্ৰদ্ধাৰে সুঁৱৰিছো। আৰু কি ক'ব, উন্মুক্ত অৱস্থাতে আপোনালোকে শ্ৰদ্ধা কৰিলে ঠাইখিনি আমি 2012 চনত যেনেকৈ দেখা পাইছিলো ঠিক আজিৰ দিনতো সেনেকুৱা মানে উন্মুক্ত অৱস্থাতে এই ঠাইখন আছে। চাওক, সেই সময়ত আমাৰ কংগ্ৰেছৰ কেবিনেট মিনিষ্টাৰ আছিল ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতে ইয়াত বাহৰ পাতি আছিল আৰু তেখেতৰ দায়িত্বও আছে। ৰাহুল গান্ধীও আহিছিল সেই সময়ত। আমি দেখা পাইছো সি কিছুমান প্ৰতিশ্ৰুতি দিছিল ইয়াত, যে ইয়াত এটা শ্বহীদ বেদী বনাই দিব আৰু এই বুঢ়াবুঢ়ী ঘাটটো একটা বাণিজ্য কেন্দ্ৰ, এটা মানে ফেৰী দিয়াৰ ব্যৱস্থা কৰিব, এনেকুৱা প্ৰতিশ্ৰুতি দিছিল। মেদৰতাৰী হস্পিটেল, ষ্টেট ডিছপেঞ্চাৰী, এই হস্পিটেল এখন 30 বেডেড হস্পিটেল বনাই দিয়াৰ কথা আছিল। তাৰপিছত টিকৰিকলাৰ পৰা যিটো ৰাস্তা, যোগাযোগ ৰাস্তাটো ঠিক কৰি দিব, এনেকৈ বহুত প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে এটাও দিয়া নাই। কিন্তু আমি দেখা পাইছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ সময়ত এইটো ৰাস্তা পকা ৰাস্তা হৈছে। তাৰপিছত যিটো ধুবুৰীলৈ যোৱাৰ যিটো ফেৰীটো আমি পাইছো আৰু কি। সেই সময়ত ৰকিবুল মিনিষ্টাৰ ধুবুৰী জিলাৰ গাৰ্জন মন্ত্ৰী আছিল। বৰ দুখ লগা কথা, আজি সেই মানুহজন আমাৰ ধুবুৰীত নগাঁৱৰ পৰা আহি নিৰ্বাচন কৰি আছে। কিন্তু এই বুঢ়া বুঢ়ী যে ইয়াত আহিছিল, সেই মানুহজন আজিৰ দিনটোৰ কথা অলপ হলে মনত পেলাব লাগিছিল, যে আমি তাত এক সপ্তাহ বাহৰ পাতি আছিলো, সেই সময়ত আমি মন্ত্ৰী আছিলো আৰু কিছুমান প্ৰতিশ্ৰুতি দিছিলো, সেই ঠাইখিনি অলপ যাই মই মানে পৰিদৰ্শন কৰি আহো। কিন্তু দেখা গল মানে কোনো ধৰণৰ ৰাজনীতিক নেতা, পালি নেতা ইয়াত ভৰি দিয়া নাই। সাংসদ বদৰুদ্দিন আজমলে বহুত প্ৰতিশ্ৰুতি দিছিল। তাৰপিছত এটা কথা কৈছিল যে সেই সময়ত বদৰুদ্দিন আজমলৰ 18 জন MLA আছিল UDF-ৰ দলৰ, কিন্তু কৈছিল এটা কথা যে আমি মৃত্যু হোৱা পৰিয়ালবৰ্গলৈ আমি 1 মাহৰ দৰমহা দিম 18 জন বিধায়ক, এনেকুৱা প্ৰতিশ্ৰুতি দিছিল, কিন্তু দিয়া নাই। তাৰপিছত এটা কথা কৈছিল যে ইয়াত এটা মাদ্ৰাছা, মানে সেই যিবিলাক মানুহ শ্বহীদ হৈছে এই শ্বহীদ হোৱা পৰিয়ালবৰ্গৰ ওপৰত ভিত্তি কৰি এটা মাদ্ৰাছা যাতে শিক্ষা দিয়া হয়, ধৰ্মীয় আলেম শিক্ষা দিয়া হয়, এইখিনি প্ৰতিশ্ৰুতি দিছিল, কিন্তু কৰা নাই আজিলৈকে।